চাকৰি সূত্ৰে যেতিয়া মই পাহাৰীয়া এলেকাবিলাকত গৈছিলোঁ তেতিয়া মই এটা কথাই দেখা পাইছিলোঁ যে যিবিলাক আমাৰ অতি স্বাস্থ্যৰ কাৰণে দুৰ্বকাৰী শিলিখা ভোমোৰা আমলখি এইবিলাক যধে মধে কাটি পেলাইছিলে তেতিয়া মই দেখিলোঁ এটা সময়ততো এইখিনি নিশ্চিন্ন হৈ যাব গতিকে মই কি কৰিলোঁ তেহেঁতক কথাবিলাক বুজালোঁ কিন্তু এই অভংবিলাকে আমাৰ কথা নুবুজে কথাটো গম পাইছে তেতিয়া মই কি কৰিলোঁ তাতে 3.5 বিঘা মাটি কিনি পেলাই মই 14 জোপা আমলখি 7 জোপা শিলিখা ৰাবাব টেঙা তেতেলী মধুৰি নেমু টেঙা বেল এই যিখিনি আমাক লাগে লেটেকু পনিয়ল এতিয়া নাই পনিয়ল 2 জোপা আছে ঔটেঙা এই গোটেই বস্তুখিনি তাৰমানে মই ৰোপণ কৰিলোঁ তাৰপিছত মই সেই বস্তুবিলাক ধুই পখালি পৌৰাণিক পদ্ধতিৰে আইতাহঁতে যেনেকৈ কৰিছিলে সেই মানে ৰ'দৰ তাপত আৰু বায়ুৰ বতাহত শুকুৱাৰ যিটো নিয়ম কৰিছিলে সেই নিয়ম মানে অলপ মনত আছে মাজে সময়ে শুনো আৰু শেষত মই এনেকুৱা কৰিলোঁ বিভিন্ন জেগাৰ সমল ব্যক্তিসকলক মই বিচাৰি উলিয়াইছিলোঁ আৰু তেওঁলোকৰ পৰা কেনেধৰণে থ'ব পাৰি বাঁহৰ চুঙাত থয়নে কিহত থয় এই কথাবিলাক শিকিছিলোঁ আৰু কোনো ধৰণৰ ৰাসায়নিক বা কেমিকেল ইউজ নকৰাকৈ কেনেকৈ সংৰক্ষণ কৰিব পাৰি এতিয়াৰ যুগত যিবিলাক হৈ আছে এতিয়া চাওক আমি লাহে লাহে ক'লৈ গতি কৰিছোঁ যে জন্ম হোৱাৰ লগে লগে ঔষধ খাবই লাগিব আমাকতো মাহঁতে খোৱা নাছিলে আৰু এতিয়া 65 ইয়াৰ্ছ গৰকি গৈছে মই কিন্তু এটা চেলাইন লৈ পোৱা নাই নিত্য নৈমিত্তিকভাৱে মই যিখিনি কৰি থাকোঁ সেইখিনি আৰু প্ৰতিজন মানুহে যদি ৰাতিপুৱা শৰীৰটো অন্ততঃ নিজৰ বাৰীখনত ঢেৰ মাটিৰ প্ৰয়োজন নাই একঠা মাটিতে মানুহৰ জীৱনৰ অত্যাৱশ্যকীয় সামগ্ৰীখিনি প্ৰস্তুত কৰি দিব পাৰে ঢেৰ নালাগে তৰৈ 2 জোপা জিকা 1 জোপা তাক চাপৰকৈ মই কেনেকৈ লগাম সেই কৌশলটো আপুনি নিজেই গম পাব ইত্যাদি এইখিনি কৰিছিলোঁ কিন্তু ইয়াৰ মাজতো কি আছিলে কিছুমান সংঘাত আছিলে ধৰক লাহে লাহে পৰিসৰ বাঢ়ি গ'ল মানুহ বহুত হ'ল কমেও মানে আপোনাৰ 3-4 হাজাৰ মহিলা বিভিন্ন ঠাইৰ পৰা আহে অসমত কিন্তু তেওঁলোকক মই দেখুৱাবলৈ কি কৰিলোঁ লাহেকৈ এটা ছিড বেংকৰ পৰা কৰিলোঁ বীজ সংৰক্ষণ কেনেকৈ কৰিব কেনেকৈ নিৰ্বাচন কৰিব সেইটো পদ্ধতি শিকালোঁ তাৰপিছত আহিল যে শাক পাচলিৰ যিখিনি পুষ্টিগত গুণ আমাক লাগে সেইখিনি কেনেকৈ নষ্ট নকৰাকৈ আমি খাব পাৰোঁ যেনে ধৰক ভাপত দিয়া পাতত দিয়া নহয় জানো এই বস্তুবিলাক গুণাগুণ নষ্ট নকৰাকৈ আমি কেনেকৈ খাব পাৰিম আৰু এটা কথা কৈছিলোঁ যে কিনা মিঠাতেলটোত কি আছে মই নাজানো মই কিন্তু খাই ভাল নাপাওঁ গতিকে মানুহে পৰাপক্ষত সৰিয়হৰ তেলটো 1 লিটাৰ এমাহ যোৱাকৈ খাওক কমাই খাওক তেলটো খুব কমাই খাওক আমাৰ আৰু তেলতে ভাজি খালেতো নহ'ব শৰীৰৰ কথা বেয়া আৰু আমাৰ মানুহখিনি এনেকুৱা হৈ গ'ল যে বতৰৰ পাচলি বতৰত নাখায় আবতৰত খোৱা হয় যেনে পচলাটো বহাগ আৰু জেঠ মহীয়া আহাৰ শাওণত পচলা নাখায় ঠিক তেনেকৈ ধৰক ঢেকীয়াত এটা পোক হয় আপুনি কোব মাৰি দিবচোন ঢেকীয়াডাল তাতে সেউজীয়া পোকটো থাকে সেইবিলাক আচলতে আমাৰ শৰীৰৰ অপকাৰী ঢেকীয়াটো কোন মাহত খায় ঢেকীয়াটো বহাগ জেঠতে গম পাইছানে এই আহাৰ শাওণতো লৈ পেলাই জেঠৰ আচলতে 15 তাৰিখমানলৈকে খাব নালাগে কথা গম পাইছানে আৰু শাক হ'লে যে আমি খাম সেইটো নহয় শাকটো আচলতে ৰাতি কিয় নাখায় হজম শক্তি কমি যায় মানে নহয় এইটো শুইহে থাকোঁ গতিকে সেই তেনেবিলাক কথা মগুমাহ কৰিছোঁ মগুমাহ মই 1 বিঘা কৰিছোঁ মোৰ কষ্ট হৈছে কিন্তু মগুমাহটো মই নিজে আনিলোঁ আনি পেলাই মই দলি পেলাই খালোঁ মই খালোঁ মোৰ ভণ্টিক দিলোঁ ভাইটিক দিলোঁ সিহঁতে সুধি যায় দালিটো ক'ৰ পৰা আনিছিলোঁ মই বোলো পথাৰৰ পৰা আনিছিলোঁ কেনেকৈ গম পাইছানে সেইবিলাক আনি পেলাই তাৰমানে মই সিহঁতক দিওঁ আৰু মোৰ 2-1 বন্ধু আৰু পৰিশ্ৰমৰ যিটো মৰ্যাদা সেইটো আপুনি হ'লেও মোক দিব কাৰণ মোৰ লগত এই মানুহখিনি খাটি থাকে এনেই নহয় সিহঁতৰো এটা পৰিয়াল আছে নহয়নে তাৰপিছত হ'ল কি যেতিয়া মই 98ৰ পৰা এই কামবিলাক কৰি আছিলোঁ আৰু চাকৰিটো ভাল আছিলে শিশু আৰু মাতৃৰ সৰ্বাংগীন বিকাশৰ লগত জড়িত সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন সেৱা আঁচনিত মই আছিলোঁ আৰু মই এনে কিছুমান কাম কৰিছিলোঁ যিবিলাক কামত মানে ডিষ্ট্ৰিক্ট অফিচাৰ ডাইৰেক্ট সঞ্চালক মহোদয় এইবিলাক তাৰমানে আচৰিত মানিছিলে আৰু মোক নি পেলাই সন্মান কৰিছিলে আৰু তেওঁলোকৰ কাৰণে ডিপাৰ্টমেণ্টৰ কাৰণে মই 2বাৰ বাহিৰত গৈছোঁ দিল্লীত প্ৰগ্ৰাম কৰিছোঁ আৰু সেইখিনিলৈ মই সুনাম কঢ়িয়াই আনিছোঁ
আৰু শিশুসকলৰ বিকাশৰ ক্ষেত্ৰত কেনেকৈ কোন ধৰণৰ মানে TLM-বিলাক প্ৰস্তুত কৰিব লাগে, এইবিলাক আপোনাৰ তেতিয়াই কৰিছিলোঁ। 2003 চনত মই শিশুসকলৰ গ্ৰ'থৰ কাৰণে, শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা ল'ব লাগিব, খেলা ধূলা কেনেকুৱা, খাদ্য প্ৰণালী কেনেকুৱা হ'ব আৰু সিহঁতৰ মনবিলাক কেনেকৈ ভালকৈ ৰাখিব ইত্যাদি মাকবিলাকক মই কি কৰিছিলোঁ, অতি কৌশলেৰে মোৰ আয়ত্তলৈ আনিছিলোঁ যাতে এইমতে তেওঁলোকে চলে। আৰু সেইকাৰণে তেওঁলোকৰ মাজত মই কি কৰিছিলোঁ, পুষ্টি সভা পাতিছিলোঁ, বিভিন্ন ধৰণৰ শাক পাচলিৰ মেলা পাতিছিলোঁ, তেওঁলোককো আনিবলৈ দিছিলোঁ। আৰু আমি সমল ব্যক্তিৰ জৰিয়তে কি কৰিছিলোঁ, সেইবিলাক চিনাক্তকৰণ কৰিছিলোঁ। তাৰপিছত কেনেকৈ প্ৰস্তুত কৰে, অকল যে মই শিকাই আছোঁ সেইটো নহয়, তেওঁলোকৰ পৰাও শিকিছিলোঁ। আৰু তাৰ মাজত কি কৰিছিলোঁ, গীত গাইছিলোঁ। কাৰণ এখন মিটিং দিলে এজনী অংগনবাদী ৱৰ্কাৰ বা মাতৃ গোটে সেই মানুহখিনি গোটাব নোৱাৰে। গতিকে মই কি কৰিছিলোঁ, মই একফাৰলং আঁতৰতে নামি দিছিলোঁ গাড়ীৰ পৰা, মই নিজে গাড়ী লৈ যাওঁ আৰু ছোৱালীখিনিক তাতে গোট খাই পেলাই আমি শ্লোগান দি পেলাই বিয়ানাম গাই, আইনাম গাই, দিহানাম গাই, বিহুগীত গাই মানুহ গেডাৰিং কৰিছিলোঁ। আৰু সেই তেতিয়া মই বহুত ভাল ধৰণে ছাকচেছ হৈছিলোঁ, ডিপাৰ্টমেণ্টটো খুব ভাল পাইছিলে। আৰু কৈছিলোঁ কেনেকৈ ৰান্ধিব লাগে বা কেনেকৈ খাব লাগে। এতিয়াতো আৰু আজিকালি মানুহে ভাপত দিয়া পাতত দিয়া এইবিলাকতো নাই, হয়নে নহয়? চব কিনা বস্তু, চব কিনা বস্তু। তেনেকুৱা আৰু এতিয়া ধৰক আমাৰ পৌৰাণিকভাৱে চলি থকা আমাৰ সমাজত চলি যিবিলাক পিঠা পনা, জা জলপান, সেইবিলাক মই চব নিজে প্ৰস্তুত কৰোঁ। মই নিজে, মই পইচাৰ আশাত বিক্ৰী নহয়, কিন্তু কোৱালিটি মেইনটেইন একেবাৰে 98ৰ পৰা আহি মই এইখিনি পাইছোঁ। আৰু মই মানুহজনী সদায় ঘৰত থাকিবও নোৱাৰোঁ। আপুনি মাতিছে, আপুনি এতিয়া চাওক, মই সেইদিনা হামৰেং গ'লোঁ, তেখেত টিচাৰ, তেখেতে মোক মাতি নিলে যে নৱপ্ৰজন্মক আমি ড্ৰাইভাৰ কৰিব লাগে আমাৰ সংস্কৃতিলৈ, থলুৱা সংস্কৃতিলৈ। গতিকে হামৰেঙলৈ মই নিজে ড্ৰাইভ কৰি গৈছিলোঁ। বাইদেউ খুব আগৰ পৰা গাড়ী চলাই, আমি দেখিছোঁ, সৰুৰে পৰা কৰিছে। তেওঁ ধেমাজিৰ মানুহ, ছোৱালীগৰাকী মাষ্টৰণী, তাই হেড তাৰমানে। তাৰপিছত মোক ক'লে মই যাম, বোলো নহয় মই যাম। মই গ'লোঁ সৰু সৰু ৰাস্তাই গৈ পেলাই হামৰেং টাউনত মই উপস্থিত হৈ পেলাই শিশুসকলৰ লগত সুন্দৰভাৱে কথোপকথন কৰি কেনেধৰণে বস্তুবোৰ মই ইয়াৰ পৰা অলপ লৈ গৈছোঁ, তেওঁলোকেও মোক কিছুমান দিলে, যেনে বন নহৰুটো ইত্যাদি মই ৰুই থৈছোঁ, হৈছে। আৰু তাত মানে ইটো সিটো মই বহুতখিনি কৰি দিলোঁ যাতে আমাৰ নৱপ্ৰজন্মই অকণমান ধাৱমান হয় আমাৰ এই সংস্কৃতিৰ প্ৰতি, গম পাইছেনে? ঠিক তেনেকৈ ধৰক এতিয়া বাহিৰৰ পৰা আহিল, ধনশিৰিৰ পৰা আহিল, হাওৰাঘাটৰ পৰা আহিল, যমুনামুখৰ পৰা আহিল, তাৰপিছত আপোনাৰ হামৰেঙৰ পৰা আহিল, কাৰ্বি আংলঙৰ পৰা আহিল। এই তেওঁলোকৰ এজন দুজন নহয়, 27 জন, 29 জন, 31 জন। ইয়াত আৰু কি থলুৱা বনৌষধিয়ে মই এসাঁজ খোৱালোঁ, কিন্তু তেওঁলোকক মই কি কৰিলোঁ, এই বস্তুবিলাক চিনাক্ত কৰি দিলোঁ, অকণ দিলোঁ। আৰু তেওঁলোকৰ পৰা মই অকণ বিচাৰিছোঁ, দিয়েহিনে নিদিয়েহি নাজানো, দিলে। ঠিক তেনেকৈ ধৰক ধান খেতিটো এতিয়া চবেই কৰিব, মই কিন্তু কিনা ধান নলগাওঁ। মই নিজে কৰি পেলাই যিখিনি বীজ মই সংৰক্ষণ কৰিছোঁ সেইখিনিহে লগাওঁ। আৰু এই যিসকল শুভাকাংক্ষী মোৰ ইয়ালৈ আহে সেইসকলক মই চিনাক্ত কৰি দিম।